এটা সুখবৰ দি আছোঁ আমি আমাৰ অসমৰ কাৰণে। মক্কা শ্বৰীফৰ পৰা 3জন ডক্টৰে এই বস্তুটো সিদ্ধান্ত লৈছে আৰু এটা ভিডিঅ' আমাৰ অসমৰ পৰা মানে আপডেট দিছে। এই আপডেটটো মই এতিয়া দেখাবৰ কাৰণে মই হেৰি কৰি আছোঁ। আৰু এটা কথা হ'ল, মছজিদৰ ইমাম মুৱাজ্জিন যিবিলাকে মানে দুখীয়া মানুহ কোনোবা নাই, কিন্তু তেখেতে মক্কা শ্বৰীফত যাব বিচাৰিছে, পইচাৰ অভাৱত যাব নোৱাৰে, সেইকাৰণে এটা ফাউণ্ড খুলিছে আৰু এই ফাউণ্ডৰ এটা ফৰ্ম আছে। এই ফৰ্মটো ল'ব লাগে, 1500 টকা দিব লাগিব আৰু বাকী আৰু পইচা দিব নালাগে। এইখিনি পইচাতেই অসমৰ পৰা লৈ যাব, আকৌ লৈ আহিব। তাত মানে যিমানখিনি কৰিব লাগে সিহঁতে কৰিব আৰু সিহঁতৰ ফুল নম্বৰটো দি দিছে। এই ভিডিঅ'টো চাই পিনি লাষ্টত সিহঁতৰ ভিডিঅ'টো চাব, তাৰপিছতহে বুজিব। মই সেইকাৰণে মই ইমানখিনি কৈ সামৰিছোঁ আৰু ভিডিঅ'টো চাব বাছ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আছে এক সুখবৰ। এতিয়াৰে পৰা পবিত্ৰ মক্কা শ্বৰীফত উমৰা হজত যাবলৈ টকা নালাগে। এতিয়াৰে পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ উমৰা হজ আদায় কৰাৰ ব্যৱস্থা কৰা হৈছে। উমৰা হজৰ নিয়ত কৰি টকাৰ অভাৱত যাব নোৱাৰা সকলৰ বাবে খবৰটো অতি গুৰুত্বপূৰ্ণ। এই সুবিধা লৈ আহিছে ৰয়েল ফ্ৰেণ্ডছ গ্ৰুপ নামৰ নিৰ্ভৰযোগ্য সংস্থাই। 5জন বন্ধুৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াকৈ আদায় কৰিব পাৰিব উমৰা হজ। এই মহান কামত সহায় আগবঢ়াইছে ছৌদি আৰবৰ 3জন চিকিৎসকে। কেমেৰাৰ সন্মুখলৈ নহাকৈ নিস্বাৰ্থভাৱে সহায় কৰিবলৈ আগবাঢ়িছে ছৌদি আৰবৰ 3জন ডক্তৰ। আৰ্থিকভাৱে অসহায় লোকসকলৰ বাবে এই উদ্যোগ নিঃসন্দেহে এক আশীৰ্বাদ স্বৰূপ। এই উদ্যোগ সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে মানৱতা, ভাতৃত্ববোধ আৰু ধৰ্মীয় দায়িত্ববোধৰ এক উজ্জ্বল নিদৰ্শন স্থাপন কৰিছে। আমাৰ মৌলানা ৰমিজউদ্দিন চাহাব, তেওঁ 12 বছৰ 11 বছৰ চৌদি আৰবত কৰ্মৰত আছিলে এখন হস্পিটেলত। এই হস্পিটেলতৰ যিজন অনাৰ আছে, তেওঁ আমাৰ কামখিনি দেখি আগতেও কিছুমান আমাক বৰঙণি আগবঢ়াইছিলে।